প্ৰথমতে নিজক সন্মান কৰিবলৈ শিকিব লাগিব। কিন্তু এই যে ৰাস, ভাওনা, আমাৰ গীত, আমাৰ বৰগীত, আমাৰ নাম, এইবোৰক সন্মান কৰিবলৈ শিকিব লাগিব। কাৰণ যেতিয়ালৈকে যি জাতিয়ে নিজক সন্মান নকৰে, সেই জাতিক আন কোনো মানুহে সন্মান নকৰে। ঘোষক ডাঙৰীয়াই খুব সুন্দৰকৈ গ'লে যে মই কাঞ্চলৈ গৈছিলোঁ। হয়, মই কাঞ্চলৈ দুবাৰ গৈছোঁ আপোনালোকৰ আশীৰ্বাদত, শিকিবলৈ গৈছিলোঁ প্ৰত্যেকবাৰ। আৰু তাত মই দেখা আটাইতকৈ ডাঙৰ বস্তু যিটো মই শিকিলোঁ, সেইটো মই আজি আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ। কাঞ্চত যেতিয়া গ'লোঁ বৰ ভাবি গৈছিলোঁ যে বা তাত যাম, বিদেশত একদম ফৰফৰীয়া ইংৰাজী ক'ম। ময়ো ইংৰাজীত বৰ ভাল নহয়, মই অসমীয়া মিডিয়ামত পঢ়া ছোৱালী। ক্লাছ 10লৈকে মই অসমীয়া ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। তাৰপিছত যিখিনি ইংৰাজী লিখিব পাৰোঁ, কওঁতে কেতিয়াবা মোৰো অকণমান লাগি যায়, যিটো মই লাজ নকৰোঁ। আজি যদি মই অসমীয়া ভুলকৈ ক'লোঁ হয়, তেতিয়া মোৰ লাজ লাগিল হয় যে মোৰ নিজৰ মাতৃভাষাটো ক'ব নোৱাৰোঁ। কিন্তু ইংৰাজী কেতিয়াবা হ'ব পাৰে, কাৰণ ইংৰাজী মানুহ এজনক ধৰি আনি যদি মই আজি অসমীয়া ক'বলৈ কওঁ, তেওঁ শুদ্ধকৈ ক'ব পাৰিব জানো? নে কি কয়? গতিকে কেতিয়াও ইংৰাজী ভুলকৈ ক'লে লাজ নকৰিব, চেষ্টা কৰিব লাগে। আৰু আমাৰ মাক বাপেকে কি হয়, কাৰোবাৰ লগত চিনাকি কৰি দিলে ল'ৰা ছোৱালীটো কি কওঁ? বাবা কৈ দিয়াচোন, আংকেলক মাতা, আংকেলক মাতা। কওঁনে খুৰাক মাতা, দাদাক মাতা? নকওঁ। আৰু কৈ দিওঁ মাতি দিয়াচোন, মাতি দিয়া। কি মাতিব দিওঁ? টুইংকল টুইংকল লিটিল ষ্টাৰ। কেতিয়াবা কওঁনে শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, কত পাওঁ তল সৰা। এইটো মাতি দিলেতো সন্মানেই গ'ল আৰু, নে কি কয়? আমি মাক দেউতাকবোৰে তেওঁলোকক সৰুৰ পৰাই শিকাওঁ যে অসমীয়া দুজন ব্যক্তি লগ পালেও প্ৰথম দুআষাৰি যদি ইংৰাজীত কথা নাপাতা, তোমালোকক কোনেও স্মাৰ্ট বুলি নকয়। শিকাওঁনে নাই বাৰু? কি প্ৰয়োজনত দুজন অসমীয়া মানুহ লগ পালে হাউ আৰ ইউ বুলি ক'ব লাগে? কি দৰকাৰ থাকে হাউ আৰ ইউটো? আমি অসমীয়া ভাষাটোৰে আপোনভাৱে কথা পাতিব নোৱাৰোঁনে? ফ্ৰান্সত গৈ মই অনুভৱ কৰিলোঁ, ইংৰাজী যিমানখিনি জানো শিকি গৈছিলোঁ, তাৰ পিছত দেখিলোঁ আপুনি হাজাৰ ইংৰাজী তেওঁলোকক কওক, তেওঁলোকে ফ্ৰান্সত উত্তৰ দিয়ে। মই আচৰিত হৈ এজনক সুধিলোঁ যে ইয়াত সকলোৱে ইংৰাজী নাজানে নেকি? তেওঁলোকে ক'লে নজনা নহয়, কিন্তু তেওঁলোকে নকয়। কাৰণ তেওঁলোকে বিচাৰে যে তোমালোকে যদি আমাৰ ঠাইত আহিছা, এটা শব্দ হ'লেও আমাৰ ভাষা কোৱা। শেষত মই কি কৰিলোঁ জানেনে? তেওঁলোকে ফ্ৰান্সত কয়, মই অসমীয়াত কওঁ। কাৰণ একেইটো হয়, ইংৰাজীত ক'লে একে কথা। ফ্ৰান্সত মানে ফ্ৰান্সটো নাজানো এটা শব্দ, নমস্কাৰ ধন্যবাদ দুটামান শিকি লৈছিলোঁ। তথাপিও কিন্তু চলাই নিলোঁ। কাটা চামুচ ক'লে এনেকৈ এনেকৈ ইংগিত দিওঁ যে কাটা চামুচ এখন লাগে, চব কথা বুজি পায়। গতিকে ভাষাটো আচলতে নিজৰ মনৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে কৈছোঁ যে আহকচোন আমি সকলোৱে মিলি এই ভাওনা, গীত, মাত, আমাৰ সংস্কৃতি, আমাৰ আচাৰ ব্যৱহাৰ আমি প্ৰথমতে সন্মান কৰোঁ। কাৰণ আমি